সম্প্ৰদায় উৎসৱে আমাৰ অনৈক্যৰ মাজত ঐক্যতা আনিব আৰু আমাৰ বিভিন্ন সম্প্ৰদায়ৰ কলা কৃষ্টি প্ৰদৰ্শনে হ'ল আজিৰ আমাৰ এই সভাখনৰ আমাৰ এই সম্প্ৰদায় উৎসৱৰ মূল লক্ষ্য। আমাৰ গাঁৱত বিভিন্ন গোষ্ঠী জনগোষ্ঠী বিভিন্ন ভাষা ভাষীৰ মানুহ বসবাস কৰে। আমি সকলো ফালৰ পৰাই এই ঐক্যতা বুজাব, যাৰ কাৰণে আৰু এই ঐক্যতা প্ৰদৰ্শনেৰে আজি এটা সকলো ছাত্ৰ ছাত্ৰী আজি এটা সুযোগ পাইছে। গতিকে মই ভাবোঁ আমাৰ গোটেই অসমৰ সকলো গোষ্ঠী জনগোষ্ঠী একত্ৰিত হৈ আমাৰ এখন সুস্থ সবল অসম গঢ়াৰ পদক্ষেপলৈ আগবাঢ়িব বুলি মই আশা ৰাখিলোঁ আৰু সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। সমগ্ৰ শিক্ষাৰ অধীনত আমাৰ ভৱানীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত মাধৱপুৰ সমল কেন্দ্ৰৰ উদ্যোগত আজি যি আমাৰ সম্প্ৰদায় উৎসৱ, এই উৎসৱে আমাৰ যিখিনি সম্প্ৰদায় আছে এই সম্প্ৰদায়ৰ বিভিন্ন কলা সংস্কৃতি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত অৱগত কৰাৰ উদ্দেশ্যে আজি আমাৰ এই অনুষ্ঠান অনুষ্ঠিত হৈছে। গতিকে এই অনুষ্ঠানৰ আজি এতিয়া শোভাযাত্ৰা কাৰ্যসূচী সুকলমে পৰিচালনা কৰাৰ কাৰণে বিভিন্ন বিদ্যালয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। ধন্যবাদ। আজি আমাৰ এটা সৌভাগ্যৰ দিন। সমগ্ৰ শিক্ষা বৰপেটাৰ উদ্যোগত আমাৰ ভৱানীপুৰ শিক্ষাখণ্ডৰ অধীনত মাধৱপুৰ মণ্ডল সমল কেন্দ্ৰত আমাৰ টোটেল 9খন বিদ্যালয় আছে। এই 9খন বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী, ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী, লগতে ইয়াৰ আমাৰ অভিভাৱক অভিভাৱিকা, ৰাইজৰ সকলো কৰ্মী সহযোগত আমি এটা ধুনীয়া অনুষ্ঠান একদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰিবলৈ গৈ আছোঁ। ইয়াত সকলোৱে আমাক সমপৰিমাণে সহায় সহযোগিতা আগবঢ়াইছে। লগতে আমাৰ ইয়াত কিছুমান আমন্ত্ৰিত অতিথি আছে আমাৰ শিক্ষাখণ্ডৰ পৰা। লগতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী, পতাকা উত্তোলন কাৰ্যসূচীৰ কাৰণে আমি ভৱানীপুৰ আৰু বাকী বিভিন্ন ঠাইৰ পৰা আমি বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এনেদৰে আমাৰ আজি গোটেই দিনজোৰা কাৰ্যসূচী আমি পালন কৰিবলৈ যাব ওলাইছোঁ আৰু গোটেই দিনজোৰা কাৰ্যসূচী আমাৰ সফল হওক, ইয়াৰ শুভকামনা কৰি মই মোৰ বক্তব্যৰ অসমখন হৈছে বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী সম্প্ৰদায়েৰে ভৰা, বিভিন্ন ধৰ্ম বিভিন্ন কলা সংস্কৃতি সকলোৰে সুকীয়া। এই জগতে আমি বিদ্যালয় পৰ্যায়তে বিভিন্ন বিদ্যালয় অংশগ্ৰহণ কৰি ইয়াৰ জৰিয়তে আমি সকলো নিজৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰিব পাৰোঁ বা চিনাকি কৰিব পাৰোঁ। মূল উদ্দেশ্যটি হৈছে আমাৰ যি বিভিন্নতা থাকিলেও আমাৰ মাজত যি একতা আছে, ভাতৃত্ববোধ আছে, ইয়াৰ এটা সূচাই এটা ধুনীয়া এটা পৰিচয় দাঙি ধৰে। গতিকে এইখিনিয়ে আমাৰ ক'ব লগা। ইয়াত সহযোগ কৰাৰ কাৰণে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।